হাই এভৰিৱান, ৱেলকাম বেক টু আ মিনি ভ্লগ। আজি জানে শ্বিলঙলৈ বৰ মনত পৰিছিলে, কাৰণ গোটেই দিনটো বতাহ দি আছিলে। অৱশ্যে ফাগুন চৈত মাহততো বতাহ দিয়ে, বাট এতিয়াতো বহাগ মাহ। আজিকালি আকৌ ৱেডাৰৰ কথাও ক'ব নোৱাৰি, বাট নহয় মানে বহুত প্লিজেণ্ট ফিল কৰি আছিলোঁ ৱেডাৰটো। তাৰপিছত ভাইটিয়ে দেখিছিলোঁ কিটচেনৰ ৱালটো ৰিন'ভেট কৰি আছে, ধুনীয়াকৈ কালাৰ কৰি। তাৰপিছত সি হেনো বোলে মেণ্ডেলা পেইণ্টিং কৰে। কমপ্লিট হ'লে আপোনালোকক দেখুৱাম দেই। তাৰপিছত মই গা পা ধুই স্কিন কেয়াৰ কৰি ল'লোঁ। আজি লাঞ্চ বনোৱাৰ ডিউটি মোৰে আছিলে। মই বনাইছিলোঁ মাছৰ জোল। এনেকৈ আলু কাটি লৈছিলোঁ ডাঙৰ ডাঙৰকৈ। তাৰপৰা আজি মছলাটো মই চিলবাটাত পিহিছিলোঁ। এইটো আদা, গোটা জিৰা আৰু শুকান জলকীয়া আপোনালোকে পেষ্ট কৰি চাব, খাই বহুত ভাল লাগে। তাৰপৰা পেকেটৰ মছলা সোপা অলপ পানীত তিয়াই পিনে দিবচোন, আৰু টেষ্ট হয়। আৰু জোলৰ বাবে গৰম পানী ইউজ কৰিব। খাবলৈ নহয় জোলটো একচুৱেলি টেষ্ট হয়। ভ্লগটো আজিলৈ ইমানেই। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই।